জবা ফুল, নাৰিকল, গুড় আৰু ড্ৰাই ফ্ৰুটছেৰে ষ্টাফ কৰা পিঠাগুড়িৰ বান, তাৰ লগত নাৰিকল গাখীৰৰ চচ। নাৰিকলৰ গাখীৰৰ ক্ৰীমৰ বাবে আমাক লাগিব অলপ নাৰিকলৰ গাখীৰ, ৰঙৰ কাৰণে বিটৰুটৰ ৰস আৰু চেনি। ষ্টাফিঙৰ কাৰণে আমাক লাগিব ড্ৰাই ফ্ৰুটছ, জবা ফুল, গুড়, ডেচিকেটেড কোকোনাট মিল্কৰ চচ বনাবলৈ আমি কোকোনাট মিল্কখিনি মানে মিডিয়াম হিটত উতল আহিবলৈ দিম, অলপ গাঢ়া কৰিবলৈ। বেছি হাই ফ্লেম হ'ব নালাগে, কম ফ্লেমত দি গৰম কৰিব লাগে, অলপ চেনি দিব লাগিব। কোকোনাট মিল্কখিনি বগাৰ পৰা গুলপীয়া কৰিবৰ বাবে আমি ইয়াত বিটৰুটৰ অকণমান ৰস মিহলাম। বিটৰুটৰ ৰসখিনি অকণমান মই গৰমাই লৈছিলোঁ, কাৰণ তেতিয়া তাত গোন্ধটো নাথাকিব। এয়া আমাৰ গুলপীয়া ৰঙৰ কোকোনাট মিল্কৰ চচ তৈয়াৰ হৈ গ'ল। এতিয়া ননষ্টিকৰ পেনটো গৰম হ'বলৈ দি তাত গুড়খিনি অকণমান গৰম হ'বলৈ দিম। অকণমান গলিব ধৰিলে তাত আমি জবা ফুলখিনি দি দিম। তাৰপিছত ডেচিকেটেড কোকোনাটো দিব পাৰে, যদি কেঁচা ৰুকি থোৱা নাৰিকলো থাকে সেয়াও দিব পাৰে। আৰু তাৰপিছত ড্ৰাই ফ্ৰুটছখিনি দি আমি একেলগে সেইখিনি অলপ সময় ভাজিম। এতিয়া আমি ননষ্টিকৰ পেনটো আকৌ পাতি তাত অকণমান পানী দি অকণমান তাত ঘি দিম আৰু উতল আহিবলৈ দিম। যেতিয়া পানীখিনি উতল আহিব তাত আমি পিঠাগুড়িখিনি অলপ অলপকৈ দিম, যাতে কোনো ধৰণৰ লাম্পছ নধৰে, আৰু এটা ফাইন ডো বনাবৰ কাৰণে চেষ্টা কৰিম। এয়া এতিয়া গৰম হৈ আছে, গতিকে মই চামুচেৰে লৰাই দিছোঁ। ইয়াৰ পিছত অলপ সময় মই অকণমান ঠাণ্ডা হোৱাৰ নিচিনা হ'লে হাতেৰে অলপ মঠি দিম। এতিয়া মই অলপ সময় আটা মৰা দি মাৰিম আৰু অকণমান সময় তাক ৰেষ্ট কৰি ঢাকি থ'ম। এয়া চাওকচোন কিমান ধুনীয়া কোমল এটা ডো ৰেডি হৈ গ'ল। এতিয়া আমি গোল ডোটো এটা পিঠাৰ নিচিনা কৰি লৈ তাৰ ভিতৰত ষ্টাফিংখিনি ভৰাই তাক এটা বানৰ নিচিনা শ্বেপ দিবলৈ চেষ্টা কৰিম। এতিয়া প্লেটিঙৰ টাইম। গুলপীয়া ৰঙৰ কোকোনাট মিল্কৰ চচখিনি এইদৰে তলত ঢালি ল'লোঁ, আৰু আমি বনোৱা পিঠাগুড়ি, ষ্টাফ কৰা জবা ফুল, ড্ৰাই ফ্ৰুটছ, নাৰিকল আৰু গুড়েৰে ষ্টাফ কৰা পিঠাগুড়ি বানকেইটা এইদৰে আধা আধাকৈ কাটি লৈ সজাই দিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পাব বুলি। ধন্যবাদ।